তাৰ 3 দুটা শ্লোকৰ ৰৈখিক সমীকৰণৰ জোৰ এক্সাৰসাইজ 3.5 5 নম্বৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম আজি। কি কৈছে কুৱেশ্যনবোৰ? তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণজোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে ইহঁতক সমাধান কৰিবলৈ কৈছে। আমাৰ এটা বীজগণিত পদ্ধতি বুলি ক'লে আমাৰ কি পদ্ধতি আছিলে? প্ৰতিস্থাপন, অপনয়ন আৰু বৰ্জগুণন পদ্ধতি। এইখিনি প্ৰশ্ন মই প্ৰতিস্থাপন পদ্ধতিত কৰিম। তোমালোকে যিটো ইজি পোৱা, অপনয়ন বা বৰ্জগুণত যদি ইজি পোৱা তাকে কৰিলে হ'ল, একো কথা নাই। যিকোনো এটা পদ্ধতি কৰিলে হ'ল। এতিয়া প্ৰশ্নটো চাওঁ। কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুল এক অংক নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন কাৰ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই এ 20 দিন কাৰ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰ বিৰ যদি 26 দিন কাৰ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল প্ৰতিদিন কাৰ্যৰ দাম উলিয়াব লাগে। এতিয়া প্ৰথমে মই নিৰ্দিষ্ট মাচুলটো, আমাক প্ৰশ্নটো কি সুধিছে? নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ কাৰ্যৰ দাম উলিয়াব দিছে। তেতিয়া আমি কি কৰিম? ধৰোঁ নিৰ্দিষ্ট মাচুলটো আমি কি ধৰিম? x আৰু প্ৰতিদিনত খাদ্যৰ দামটো কি আমি y ল'ম। এতিয়া প্ৰশ্নমতে x টকা আৰু y টকা। প্ৰশ্নমতে চোৱা, কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুল এটা অংক নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন কাৰ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে, হয় নাই? যেতিয়া এজন ছাত্ৰই এতিয়া আমি এৰ ক্ষেত্ৰত চাম। এৰ ক্ষেত্ৰত 20 দিন কাৰ্য খায় তেন্তে আমি কাৰ্যৰ দামটো, এদিনৰ কাৰ্যৰ দাম আমি y লৈছিলোঁ, তেন্তে 20 দিনৰ কিমান হ'ব আমাৰ? 20y কাৰ্য খায়। নিৰ্দিষ্ট মাচুলটো আমাৰ x আছে, x প্লাছ এদিনৰ যদি আমাৰ y হয় 20 দিনৰ কিমান হ'ব? 20y। তেতিয়া কিমান দিব লাগে বুলি কৈছে? আমাৰ 1000 টকা। তেন্তে x ইকুৱেল আমি ইয়াৰ পৰা ওলাই থ'ম 1000 প্লাছটো এফালে নিলে আমাৰ কি হ'ব? মাইনাছ প্লাছটো আমাৰ এফালে নিলে মাইনাছ হ'ল। আকৌ বিৰ ক্ষেত্ৰত আমি চাওঁ। বিৰ ক্ষেত্ৰত কি কৈছে? আকৌ বিৰ ক্ষেত্ৰত আমাক কৈছে 26 দিন কাৰ্য খায়। এদিনৰ খাদ্যৰ দাম যদি y হয় তেন্তে 26 দিনত কি হ'ব? x প্লাছ 26y কিমান কৈছে? 1180 টকা। এইটো এতিয়া আমি ইয়াত আমাৰ 1 নম্বৰ আৰু এইটো আমাৰ 2 নম্বৰটোত সমীকৰণ। 2 নম্বৰটো নামকৰণ নকৰোঁ, আমি xৰ মান ইয়াত বহাই দিম। কিমান আছে xৰ মান? আমাৰ 1000 মাইনাছ 20y প্লাছ 26y ইকুৱেল টু 1180। ইয়াত লিখিম আমি 1ৰ পৰা। এতিয়া চোৱা, মাইনাছ 20y প্লাছ 26y 6y হ'ল। আকৌ 1180 এই প্লাছটো এইফালে নিলে আমাৰ কি হ'ল? মাইনাছ। তেনেহ'লে 6y ইকুৱেল টু 1180 মাইনাছ 1000 কিমান হ'ব? 180। আকৌ y ইকুৱেল কি হ'ব? 180/6 কিমান দিন যাব আমাৰ? 6ৰে 180 আমাক কাটিলে কিমান পালোঁ? 30। এতিয়া আকৌ আমি 1 নং সমীকৰণত y ইকুৱেল 30 বহুৱাই পাওঁ। 1 নম্বৰটো কি আছিলে আমাৰ? 1000 মাইনাছ 20y। ইয়াত 1000 মাইনাছ 20y ৰ মান আমি কিমান পাইছিলোঁ? 30। তেনে 1000 20 × 3 600। তেনেহ'লে 1000 মাইনাছ 600 আমাৰ কি? 400। তেনেহ'লে আমাৰ এইখিনি কি আছিলে? আমাৰ ৱাইটো আছিলে আমাৰ প্ৰতিদিন কাৰ্যৰ দাম আৰু এক্সটো আছিলে আমাৰ নিৰ্দিষ্ট মাচুল। এতেকে আমাৰ নিৰ্দিষ্ট মাচুল কিমান পালোঁ আমি? 400 টকা আৰু প্ৰতিদিনত খাদ্যৰ দাম কি আমাৰ? 30 টকা। আমি তেনেকৈ সমাধান কৰিব লাগে। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো চোৱা। এটা ভগ্নাংকৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হয়গৈ কিমান? 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয়গৈ 1/4। ভগ্নাংকটো নিৰ্ণয় কৰিব কৈছে। এতিয়া আমি আগতে এনেধৰণৰ প্ৰশ্ন কৰিছিলোঁ। এটা ধৰোঁ
ভগ্নাংকটো ভগ্নাংক মানে আমাৰ p/q ফৰ্মত লিখা হয় নহয় x/y লিখিছোঁ এটা প্ৰশ্ন মতে চোৱা এটা ভগ্নাংকটো আমাৰ কোনটো এইটো ল'ব এইটো আমাৰ হৰ লবৰ পৰা 1 বিয়োগ কৰিম লবটো কোনটো আমাৰ x বিয়োগ কৰিলোঁ তেতিয়া কি হয়গে বুলি কৈছে আমাৰ 1/3 তেনেহ'লে চোৱা বজ্ৰকৰণ কৰিলোঁ y * 1 y 3 * x 3x আকৌ মাইনাছ 3 1 * 3 আমি y ৰ মান ইয়াত ওলাই থলোঁ আকৌ নেক্সট আকৌ কি কৈছে আকৌ ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হৰটো কোনটো আমাৰ এইটো তাৰ লগত কি যোগ কৰিব কৈছে 8 যোগ কৰিলে 8 যোগ কৰিলে কিমান হয় বুলি কৈছে 1/4 তেনেহ'লে আকৌ আমি বজ্ৰকৰণৰ পদ্ধতি কৰিম y + 8 * 1 y + 8 ক্ৰছ মাল্টিপ্লিকেশ্যন এণ্ড 4x এতিয়া আমি y ৰ মান কি পাইছিলোঁ ইয়াত বহাই দিম 3x - 3 + 8 4x একৰ পৰা তাৰপিছত এতিয়া আমাৰ চোৱা 3x - 3 + 8 + 5 4x এতিয়া চোৱা 3x + এইফালে আনিলে মাইনাছ আকৌ +5 টো এইফালে ৰাইট চাইড আনিলোঁ মাইনাছ হ'ল 3x - 4x - x - 5 - কেঞ্চেল গ'ল x = আমাৰ 5 পালোঁ এতিয়া 1 নং সমীকৰণত x = 5 বহুৱাই পাম আমাৰ কি আছিলে y = 3x - 3 3x ৰ মেলো 5 - 3 5 3 = 15 - 3 কিমান পালোঁ আমি 15 - 3 12 এতিয়া চোৱা আমাৰ x ৰ মানো পালোঁ y ৰ মানো পালোঁ তেনেহ'লে আমাৰ ভগ্নাংকটো কি আছিলে এটাকে নিৰ্ণয় ভগ্নাংকটো আমাৰ নিৰ্ণয় ভগ্নাংকটো x/5 আছিলে হয় নাই এইটো আছিলে আমাৰ x/y আছিলে আমাৰ ভগ্নাংকটো তেন্তে x ৰ মান কিমান পালোঁ আমি 5 আৰু y ৰ মান কিমান পালোঁ 12 কিমান এনসাৰ হ'ল আমাৰ 5/12 এনেকৈ আমি উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা এটা পৰীক্ষাত যোগ্যতাই লাভ কৰে 40 নম্বৰ য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলাহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে যোগ্যতাই 50 নম্বৰ লাভ কৰিলেহেঁতেন পৰীক্ষাটো কিমানটা প্ৰশ্ন আছিল আমাক উলিয়াব কৈছে এতিয়া আমাক প্ৰশ্নটো কি কৈছে কিমানটা প্ৰশ্ন মানে তাৰ আমাৰ শুদ্ধও আছে আৰু অশুদ্ধ প্ৰশ্নও আছে তেতিয়া আমি কি কৰিম প্ৰথমে আমি শুদ্ধ প্ৰশ্নটো আমি শুদ্ধ উত্তৰৰ সংখ্যাটো আমি x লওঁ আৰু অশুদ্ধ উত্তৰৰ সংখ্যাটো y লওঁ তেতিয়া এই দুটা আমি উলিয়াৰ পিছত প্লাছ কৰিলে আমি মুঠ প্ৰশ্নৰ উত্তৰটো আমি পাম এতিয়া সলিউশন ধৰো শুদ্ধ উত্তৰৰ সংখ্যা কি লৈছোঁ আমি x আৰু অশুদ্ধ উত্তৰৰ সংখ্যা আমি y লৈছোঁ এটাকে এটা মুঠ প্ৰশ্নৰ সংখ্যাটো আমাক উলিয়াব দিছে মুঠ প্ৰশ্নৰ সংখ্যা আমাৰ কিমান হ'ল x + y এইটো আমি লিখি ল'ব লাগে এতিয়া আমাক কি কৈছে এটা পৰীক্ষাত যোগ্যতাই লাভ কৰে 40 নম্বৰ য'ত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাই কিমান 1 নম্বৰ হেৰুৱাইলে আমাৰ কি হ'ব এতিয়া প্ৰশ্ন মতে চাওঁ শুদ্ধ উত্তৰটো আমাৰ এটা শুদ্ধ উত্তৰ সংখ্যা x শুদ্ধ কিমান হৈছে আমাৰ 3 নম্বৰ পাইছে তেনেহ'লে 3x আকৌ হেৰুৱাইছে বুলি ক'লে আমাৰ মাইনাছ কিমান অশুদ্ধ 1y টো লিখা নহয় তেনেহ'লে আমাৰ কিমান পাইছে তেতিয়া 40 পাইছে এতিয়া y টো আমি এফালে নিলে কি হয় প্লাছ হয় কিন্তু মই ইয়াত লিখিছোঁ তাৰপিছত 3x প্লাছ টো এফালে হ'ল মাইনাছ এইটো আমাৰ 1 নম্বৰ সমীকৰণ আকৌ আমাক কি কৈছে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলাহেঁতেন হয়নে এটা প্ৰতিটো দ্বিতীয় ক্ষেত্ৰত কি কৈছে x টো আমাৰ শুদ্ধ এটা প্ৰশ্ন কিন্তু 4টা হ'লে কিমান হ'ব 4x আকৌ
প্ৰতিটো অকুত দত্তৰ বাবে 2 নম্বৰ কাটি দিলে তেনেহ'লে আমাৰ কি হ'ব আমাৰ এইটো মাইনাছ 2 নম্বৰ অকুতটো কি লৈছিলোঁ আমি y কিমান নম্বৰ পাইগে তেতিয়া আমাৰ 50 নম্বৰ এতিয়া আমি 2 নম্বৰ সমীকৰণটো পালোগে এইটো যেনিবা এইটো 2 দিছো এতিয়া 4x y এর মান কিমান আছে আমাৰ কিমান ওলাই থৈছো আমি 3x - 40 = 50 এটা আমি 1 ৰ পৰা কিমান হ'ব আমাৰ এটা 4x 2 3 * 6x minus plus 2 4 * 80 = 50 এতিয়া 4x minus 6x minus 2x 50 আকৌ প্লাস দেফালে রাইট সাইডে নিলেও আমি মাইনাস হল তেনেহলে কিমান হ'ব minus 2x 50 minus 80 minus 30 এটা x ইকুয়াল আমাৰ কিমান হ'ব minus minus cancel 30/2 x ইকুয়াল আমি 15 পালো x ইকুয়াল কিমান পালো 15 আকৌ এটো আমি কত বহাম আকৌ 1 নং সমীকৰণত x ইকুয়াল 15 বহুৱাই পাও কি আছিল y ইকুয়াল 3x minus 40 আছিল এটা x ৰ ভ্যালু আমি 15 minus 40 30 into 15 45 minus 40 45 minus 40 কি হয় আমাৰ 5 তেনেহলে আমি y এর মান কিমান পালো আমি 5 y এর মান 5 পালো এতিয়া আমি x টো আমি শুদ্ধ উত্তৰ সংখ্যা ধৰিছিলো 15 আৰু অশুদ্ধ সংখ্যাটো আমি কি ধৰিছিলো y 5 পালো তেনেহলে আমাৰ মুঠ প্ৰশ্নটো উলিয়াব কৈছিল এটা মুঠ প্ৰশ্নৰ সংখ্যা আমাৰ কিমান হয় x plus y আছিল এটা x ৰ ভ্যালু 15 y ৰ ভ্যালু 5 15 plus 5 কিমান হ'ল আমাৰ 20 মুঠতে আমাৰ মুঠ প্ৰশ্নৰ সংখ্যা আমাৰ 20টা এটো আমাৰ এনসারটো এনেকৈ আমি সমাধান কৰিব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা গাইপথৰ এটাৰ ওপৰত এখন ঠাই A আৰু B ৰ দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ী A ৰ পৰা আৰু একে সময়তে আন এখন গাড়ী B ৰ পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ ৰুটেৰে যাত্ৰা কৰে তেন্তে ইহঁতৰ 5 ঘণ্টাৰ পিছত লগ হয় যদি ইহঁতৰ একনে আনকনৰ দিশলৈ যাত্ৰা কৰে তেন্তে ইহঁত 1 ঘণ্টাৰ পিছত লগ হয় গাড়ী দুখনৰ পথৰ দুটি ওলাব কৈছে প্ৰথম গাড়ীৰ বেগটো আমি ধৰি ল'ব লাগিব আমি এই গাড়ীখনৰ বেগ x কিলোমিটাৰ পাৰ আৱাৰ ললো আকৌ বি গাড়ীখনৰ বেগটো আমি y কিলোমিটাৰ পাৰ আৱাৰ ললো আমি বি গাড়ীখনৰ বেগটো আমি y কিলোমিটাৰ লম গাড়ীখনৰ কথাটো কি কৈছে আমাৰ গাড়ী দুখন প্ৰথমে কি কৈছে গাড়ীপথে এটা ওপৰত দুখন ঠাই A ৰ পৰা B দূৰত্ব 100 কিলোমিটাৰ গাড়ী A ৰ পৰা গাড়ীখনে A ৰ পৰা বা তোমালোকে A নহয় প্ৰথম গাড়ী বুলি লিখিলে হ'ল প্ৰথম গাড়ী এটো দ্বিতীয় গাড়ী তাৰপত কি কৈছে আমাৰ প্ৰথম গাড়ীখনে A ৰ পৰা দ্বিতীয় গাড়ীখন B ৰ পৰা গতি কৰে প্ৰথম ক্ষেত্ৰত কি কৈছে যেনিবা এটা আমাৰ প্ৰথম এটো পৰা এটো আমাৰ A B C তোমালোকে মই বুজাবৰ কাৰণে আঁকি দিছো তোমালোকে আঁকিব নালাগে ইয়াৰ পৰা প্ৰথম গাড়ী আৰু এটো আমাৰ B টো আমাৰ দ্বিতীয় গাড়ী লৈ গৈছে তেনে ইয়াৰ পৰা B লৈ আকৌ B ৰ পৰা A লৈ আইছে একে সময়তে আমাৰ B ও ৰাওনা হৈছে তেতিয়ালে আমাৰ একে দিশলৈ বেলেগ বেলেগ ৰুটেৰে যাত্ৰা কৰে বেলেগ বেলেগ জেগা লৈ মানে A টো এফালে গৈছে B টো এফালে আইছে তেনেহলে 5 ঘণ্টা কি হৈছে 5 ঘণ্টাৰ পিছত ইহঁতে লগ হ'বগে যেনিবা আমাৰ এইটোত লগ হৈ গ'ল
তেতিয়া আমি কি কৰিম, এইটো 5 ঘণ্টা 5x দিকটো আমাৰ বেলেগ বেলেগ হ'ল, তেতিয়াহ'লে আমাৰ কি হ'ব 5x - 5y = কিমান কিলোমিটাৰ গৈছে এৰ পৰা বিলে 100 কিলোমিটাৰ। তেনেহ'লে আমি 5 এইটো হৰণ কৰিব পাৰোঁনে? পাৰোঁ। তেতিয়া আমাৰ কিমান হ'ব 5 5 1 আকৌ 5 5 y 1 গ'ল y লিখিলোঁ আৰু 100 কিমান 20। তেনেহ'লে x = কি হ'ব 20 মাইনাছ এইফালে গ'লে আমাৰ প্লাছ এইটো আমাৰ 1 নম্বৰ সমীকৰণ। এইটো জাষ্ট বুজাবৰ কাৰণে লিখা হৈছে। নেক্সট আকৌ কি কৈছে, যদি গাড়ী দুখনে একে দিশলৈ, যেনিবা এইটো গাড়ী দুখন একে দিশলৈ, আমাৰ প্ৰথম গাড়ীও এই চাইডে গৈছে আৰু দ্বিতীয় গাড়ীটো আমাৰ এই চাইডে গৈছে আৰু ইহঁতে কেতিয়া লগ খাব বুলি কৈছে, আমাৰ আকৌ 1 ঘণ্টাৰ পিছত লগ খাব। একে দিশলৈ যোৱাৰ কাৰণে আমাৰ কিমান হ'ব x + y = আমাৰ 100, x + y = আমাৰ 100। কিমান একে গাইপথৰ একে দূৰত্ব লাগিব বুলি কৈছে 100। তেনেহ'লে ইয়াত এটা xৰ মান আমি বহাই দিম। xৰ মান আমি কিমান পাইছোঁ, xৰ মান এইটো 2 নম্বৰ সমীকৰণটো, xৰ মান 20 + y + y = 100। এইটো আমি 1ৰ পৰা y + y 2y 100 প্লাছ এইফালে ৰাইট চাইডে নিলে মাইনাছ হ'ল 2y 100 - 20 80 y = কিমান হ'ল আমাৰ 80/2 মিনছ 40 y = আমি কিমান পালোঁ 40। yটোৰ ভেলুটো আমি কিমান পালোঁ 40। আকৌ এইটো আমি ক'ত বহাম 1 নং সমীকৰণত বহাই দিম। 1 নং সমীকৰণত y = 40 বহুৱাই পাওঁ। 1 নম্বৰটো কি আছিল আমাৰ x = 20 + y 20 + y ৰ বোলে আমাৰ 40 কিমান হ'ল আমাৰ 20 + 40 60। তেনেহ'লে আমাৰ গাড়ীখনৰ বেগ ক্ৰমে প্ৰথম গাড়ীখনৰ বেগ x আমি 60 x লৈছিলোঁ আৰু দ্বিতীয় গাড়ীখন আমি কি লৈছিলোঁ y। তেতিয়া আমি কি হ'ল প্ৰথম গাড়ীৰ কণৰ দুটি বা বেগ x হ'লে আমাৰ কিমান পাইছোঁ 60 km/h। আকৌ দ্বিতীয় গাড়ীখনৰ বেগ আমি কিমান পালোঁ y = 40 পাইছিলোঁ 40 km/h। এইটোৱে আমাৰ এনচাৰ। এনেকৈ আমি উলিয়াব লাগে। এতিয়া নেক্সট আমাৰ লাষ্ট প্ৰশ্নটো চোৱা। এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হাক মানে আমি জানো মাইনাছ কৰিব লাগে কমি যোৱাটো, আৰু প্ৰস্থক 3 একক বৃদ্ধি মানে আমাৰ বঢ়াই দিয়া প্লাছ হ'ব, তেতিয়া ইয়াৰ কালি 9 বৰ্গ একক হাক হয়। হাক মানে কমি যোৱা মনত ৰাখিবা। যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায়। আয়তৰ দিশ আৰু প্ৰস্থ উলিওৱা কৈছে। এতিয়া আমি জানিব লাগিব আয়তৰ কালি আমি সকলোৱে কি বুলি জানো দিশ পূৰণ প্ৰস্থ। এতিয়া চোৱা ধৰি লওঁ আমাক কি ধৰোঁ আয়তৰ দিশ x প্ৰস্থ কি লিখিম আমি y। এটা প্ৰশ্নমতে বা আমি কি জানো এতেকে আয়তৰ কালি আমি কি দিশ পূৰণ প্ৰস্থ, দিশটা আমি x লৈছোঁ আৰু প্ৰস্থ আমি y লৈছোঁ। এতিয়া চোৱা প্ৰশ্নমতে আমাক কি কৈছে, প্ৰশ্নমতে এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হাক আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কিমান বুলি কৈছে আমাৰ 9 বৰ্গ একক হয় বুলি কৈছে। এতিয়া চোৱা প্ৰথম আমাৰ ইয়াতে বহাম আমি চব আয়তৰ দিশটো কিমান আমাক 5 একক কমাব কৈছে, আমি কমাই দিলোঁ কমি যোৱাৰ মাইনাছত। আকৌ প্ৰস্থ আমি y লৈছোঁ 3 একক বৃদ্ধি মানে আমাৰ +y + 3
তেতিয়া আমাৰ কি হয় ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় কালিটো আমাৰ কিমান ইয়াতে সব বহাব লাগে কালি xy হয় আৰু কিমান হয় কিমান বৰ্গ একক হ্ৰাস হয় বুলি কৈছে 9 এইটো তেতিয়া আমি এইটো পূৰণ কৰিম কিমান হ'ব xy plus 3x minus 5y minus a plus a minus 5 3s are 15 xy minus 9 এটা দুই সাইড xy cancel গল এতিয়া আমাৰ 3x minus 5y equal to minus 9 minus 15 to এফালে নিলো plus 15 এটা আকৌ 3x minus 5y to আমি এফালে লৈ যাম minus 9 plus 15 6 minus এফালে নিলে আমাৰ plus y হল আমি যেহেতু প্ৰতিস্থাপন পদ্ধতি কৰি আছো x equal to 6 plus 5y by 3 এটো আমি 1 নম্বৰ সমীকৰণ দিছো আকৌ কি কৈছে আমাক যদি ইয়ালৈকেটো আমাৰ অলৰেডি হৈ গল যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় দুটাৰ ক্ষেত্ৰতে আমাৰ কি 2 একক আমাক বৃদ্ধি কৰিবলৈ 3 একক বৃদ্ধি এটাৰ লগত 3 আৰু এটাৰ লগত আমাক 2 একক বৃদ্ধি কৰিব কৈছে আকৌ প্ৰস্থ আদিকটো আমাৰ x দৈৰ্ঘ্য কিমান কৈছে 3 বৃদ্ধি কৰিলো আকৌ ইয়াতে দেই বেলেগত নহয় তাৰ পিছত আকৌ 2 একক বৃদ্ধি কৰিলো প্ৰস্থৰ লগত y + 2 এতিয়া কি হয় বুলি কৈছে তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি হয় কি বুলি ক'লে কালি আমাৰ কি xy আৰু বৃদ্ধি হয় কিমান 67 আকৌ আগৰ নিচিনা এটো পূৰণ কৰা xy plus x into 2 2x 3 into y 3y plus 3 to the 6 xy plus 67 দুই সাইডে xy আমাৰ ক্যান্সেল গল এতিয়া আমি সলিউশন কৰিম এতিয়া চোৱা 2 x ৰ মান আমি কি পাইছিলো 6 plus 5y by 3 বহাই দিলো plus 3y আকৌ 67 plus 60 এফালে নিলো কি হয় আমাৰ minus 6 হয় এতিয়া আমি কি কৰিম ভগ্নাংকত আছে যেহেতু এখানে আমি ইয়াৰ লসাগু কিমান হ'ব 3 এটা 2 6 গুণ 12 এটো অকলে জানা 2 5 গুণ 10 আকৌ 3 3s are 9y equal to 67 minus 6 61 এতিয়া চোৱা 12 10 plus 9 19y আকৌ 61 into এটো হৰণটো এই সাইডে গলে আমাৰ ৰাইট সাইডে গলে ইনটু হ'ব 3 তাৰ পিছত আমাৰ কি পালো 19y 61 into 3 3 1 is 3 60 is 80 আকৌ plus 12 টো এফালে নিলো মাইনাস আকৌ 19y কিমান হ'ব আমাৰ 183 minus 12 171 আকৌ y equal 171 by 19 তেনেহলে 19 117 কিমান যাব 19 y equal আমি 9 পালো এটা y এর মান 9 পালো তেন্তে আমি কত বহাম আমি 1 নম্বৰ সমীকৰণ বহালে আমাৰ কাৰ মান লৈ যাব x ৰ মান 1 নং সমীকৰণত y equal 9 বহুৱাই পাম কি আছিল x equal to 6 plus 5y by 3 আছিল আমাৰ এতিয়া আমি ইয়াত আমাৰ 6 plus 5y এর মান 9 by 3 6 plus 5 9 are 45 by 3 6 plus 45 আমাৰ কিমান হল 51 by 3 3 ৰে 51 কিমান 17 x equal কিমান পালো আমি 17 তেনেহলে আমাক কি পালো আমি xy টো পালো তেনেহলে আমি x টো কি লৈছিলো আমাৰ আয়তৰ দিক কিমান হল 17 একক আকৌ আয়তৰ প্ৰস্থ y টো আমি y লৈছিলো কিমান 9 একক আমি একক লিখিছো কি হয় না আমাৰ সেন্টিমিটাৰ মিটাৰ তেনেকে মেনশন কৰা নাই যদি নকৰে আমি
লিখিলে হৈ গ'ল এইটোৱে আমাৰ এনচাৰ ইয়াৰ পিছত আমি 3.6টো আলোচনা কৰিম